গুড মৰ্ণিং ফ্ৰেণ্ড। আজি ৰাতিপুৱাৰ পৰা মনটো বহুত বেয়া। চাওঁতে চাওঁতে এটা মাহ কেনেকৈ পাৰ হৈ গ'ল বুজিয়েই নাপালোঁ। আকৌ মা ঘৰলৈ যোৱা দিনটো আহি গ'ল। অহাৰ দিনা যিমান ভাল লাগে, যোৱাৰ দিনা তাতকৈ হাজাৰ গুণ বেছি দুখ লাগে। কি কৰিম, আমাৰ বুবুৱেও মন মাৰি আছে, গম পাইছে আইতা যাবগৈ। অকণমান মায়ে মৰম কৰি দিলে, কিন্তু আজি বুবুৰ খোৱা বোৱা বন্ধ আৰু তাই এনেকৈ ঘৰলৈ কোনোবা আহিলে গুচি গ'লে কেইদিনমান থকাৰ পিছত তাইৰো মনটো বেয়া লাগে। বাৰু যিয়ে নহওক, মাক লৈ মই ওলাই আহিছোঁ, কাৰণ বেগটো লৈ পেলাই টমটম এখনৰ কাৰণে ৰৈ আছিলোঁ, নেপালোঁ। খোজকাঢ়ি কাঢ়ি এয়া চাওক, দুইজনীয়ে মিলি দুফালে বেগটো টানি টানি মেইন ৰাস্তালৈ গৈ আছোঁ। আৰু মেইন ৰাস্তা আহি পালোহি। আহি পাৱাৰ লগে লগে এখন টমটম পালোঁ। টমটমৰ পৰা উঠি গ'লোঁ মেজিকত। এতিয়া গৈ খানাপাৰাত মাক ধুনীয়াকৈ গাড়ীত উঠাই দি আহোঁ। কলিয়াবৰ তিনিআলি যাব। একদম ধুনীয়াকৈ এখন ট্ৰেভেলাৰ পাই গ'লোঁ। গহপুৰ যোৱা ট্ৰেভেলাৰবিলাক সোনকালে আহিলে পোৱা যায় আৰু সোনকালেও গৈ ঘৰ পায়। সেইকাৰণে মই একদম এলাহ নকৰি মা আহিলেই সোনকালে এনেকৈ আনি পেলাই গাড়ীত উঠাই দিওঁ। মাও আৰামত সোনকালে গৈ পায়। ময়ো এইফালে মাক গাড়ীত উঠাই দি গাড়ীখন বোলে 10 মিনিট ৰ'ব। মই আৰু ক'লোঁ মা যাওঁগৈ, যিহেতু বুবুক খুৱাব লাগে, ঘৰত বহুত কাম আছে। মই ঘৰলৈ গুচি আহিলোঁ, কিন্তু মনটো আজি বহুত দুখ লাগিছে।